বৰহাৰদিয়াৰ চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন মা মনসা পূজাৰ অন্তিম দিনা বিভিন্ন প্ৰান্তৰৰ অগণ ভক্তৰ সমাগমত অঞ্চলটোৰ চৌপাশে এক নান্দনিক পৰিৱেশ বিৰাজমান হৈ পৰে। বৰহাৰদিয়া মা মনসা মন্দিৰত অনুষ্ঠিত মা মনসা পূজাস্থলীত বুধবাৰে পুৱাৰে পৰা মা মনসাৰ ওচৰত আশীৰ্বাদ লবলৈ ভক্তৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা যায়। মনসা পূজাস্থলীত আয়তীৰ নাম প্ৰসংগ, ঢুলীয়া, ওজাপালি, দেওধনী নৃত্যই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। ইফালে বিয়লি হোমযজ্ঞ, ৰাজহুৱা পুষ্পাঞ্জলি গ্ৰহণ কৰে অগণন ভক্তই। অনুষ্ঠানত সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা উৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ৰাম কলিতা, কাৰ্যকৰী সভাপতি পংকজ কলিতা, গিৰিধৰ কলিতা, চম্পক ঠাকুৰীয়া, স্বপন কলিতাৰ নেতৃত্বত গঠন কৰা উদযাপন সমিতিয়ে সুচাৰুভাৱে পালন কৰা পৰিলক্ষিত হয়। জয়তে মই সাংবাদিক বন্ধুসকলক পূজা কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আজি পূজাখন সমাপ্ত হ'ব। অতি দুখৰ বিষয়, পূজাখন সমাপ্ত হোৱাৰ লগে লগে মনবিলাকো আমাৰ ভাগৰি পৰিব। এইকেইদিন আমি ইমান কষ্ট কৰিছোঁ, মাৰ শক্তি ইমান পাইছোঁ, আৰু বিভিন্ন ভক্তই বিভিন্ন ঠাইৰ মোটামুটি আমাৰ ইয়াৰ পৰা নহয় আপাৰৰো বহুত ভক্তই আমাৰ ইয়াত পূজাত অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে মই সমূহ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছোঁ যে অহা আগন্তুক আমাৰ যি মা মনসা পূজাখন হ'ব সেইখন ইয়াতকৈ আৰু আটক ধুনীয়াকৈ কৰিবৰ বাবে আমি মানস কৰিছোঁ। গতিকে সমূহ বিষয়ববীয়া অতি কষ্ট কৰি তেখেতসকলৰ নিজৰ নিজৰ দায়িত্ব ধুনীয়াকৈ পালন কৰিছে, আৰু কোনো বেমেজালি নোহোৱাকৈ আমাৰ পূজাভাগ সমাপ্ত হৈছে এতিয়ালৈ। আৰু ৰাতি আছে, নানান ধৰণৰ কাৰ্যসূচী আছে। পুৱা দিনৰ ভাগত আইসকলৰ নাম প্ৰসংগ, আমাৰ গাঁৱৰে নহয় কাঁহীবাৰী, নামপাৰা, বামুণ্ডি আইসকলে নাম প্ৰসংগ কৰিছে। তেখেতসকলকো আমি মনসা মায়ে যাতে তেখেতসকলৰ জীৱনবিলাকো সুন্দৰ সুস্বাস্থ্যৱান কৰি ৰাখে, তাৰ কাৰণে মই মাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। চুমখৰ মৌজাত আৰু ৰামদাৰ মৌজাত যিখিনি আমাৰ ভক্তপ্ৰাণ ৰাইজে আমাক সঁহাৰি জনালে, তেওঁলোকলৈ আমাৰ বিশেষ ক'বলগীয়া হোৱা নাই। তেখেতসকলৰ পৰাও আমি তাৰমানে প্ৰাৰ্থনা বিচাৰিছোঁ, আৰু তেখেতসকলতে আগন্তুক আমাৰ পূজাখনলৈ সকলোকে উৎসাহ উজ্জীৱনা দিয়ে, তাৰ বাবে তাৰমানে আমি আশা ৰাখিছোঁ। আৰু আমাৰ যি এই পূজাত ভক্তপ্ৰাণ আজি এই 4 নিশাই যিমানটো হ'ল, আমাৰ তাৰমানে বৰ সুন্দৰ লাগিছে। আৰু ভক্তপ্ৰাণ ৰাইজ আমাৰ বহুত অশেষ হৈছে। যিমান আমি ভাবিছিলোঁ লাগাতকৈ আমাৰ তাৰমানে অধিক বেছি হৈ গৈছে ভক্তপ্ৰাণ ৰাইজ, আৰু সেইকাৰণে তাৰমানে আমাৰ কমিটিৰ আনন্দ বিৰাট ভাল লাগিছে। আৰু তাৰোপৰি আমাৰ তাৰমানে আমাৰ মিডিয়াসকলে, আমাৰ সাংবাদিকসকলে যিখিনি আমাক সাহাৰ্য কৰিছে, তেওঁলোকলৈ তাৰমানে মোৰ শ্ৰদ্ধাৰ নমস্কাৰ থাকিল, আৰু এইখিনিকে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। বৰহাৰদিয়া শ্ৰী শ্ৰী মা মনসাৰ পূজাৰ উৎসৱ আজি আমাৰ পূজাৰ অন্তিম অৱস্থা। যোৱা 4 দিন ভালকৈ আৰম্ভটো হৈ গৈছে। আজিৰ দিনটো মায়ে আশীৰ্বাদ বিচাৰি আমাৰ আটাইয়ে গাঁৱৰ পদধূলি আশীৰ্বাদ লয়, আৰু আমাৰ পুৰোহিত যি 8-10জন আছে তেওঁলোকৰ আশীৰ্বাদ লয়, মাৰ কৃতিকাৰ আশীৰ্বাদ লয়। আজি আমি আমাৰ যি দেউধা নৃত্য সংযত প্ৰসাৰ বিচাৰিব, তেওঁলোককো আশীৰ্বাদ সংযত সহায় বিচাৰিছিলোঁ। এইখিনিতে কৈ মই আমাৰ আজি ৰাতিপুৱাৰ পৰা যিটো কাৰ্যসূচীৰে আমাৰ আই মাতৃসকলৰ নাম প্ৰসংগৰে কাৰ্যসূচী চলাই যোৱাৰ পিছত আমাৰ এতিয়া হোম প্ৰসংগ শেষ হোৱাৰ পিছত এতিয়া আমাৰ দেওধনী চলিব। এটা দুখৰ কথা যে আমি ইমান দিনে ৰং মনেৰে ভক্তপ্ৰাণ ৰাইজৰ লগত আছিলোঁ, কিন্তু আজিৰ পৰা ভক্তপ্ৰাণ ৰাইজকো আমি নাপাওঁ কাৰণে মনত বৰ দুখ লাগিছে। আমি আনন্দও পাইছোঁ যে যিখিনি ভক্তপ্ৰাণ ৰাইজে আমাক সহায় দিলে, আহি পেলাই আমাক যিখিনি উৎসাহ দিলে, উপদেশ দিলে, এই চেগতে তেখেতসকলক লৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, যাতে বিগত বছৰকেইটাতো আমাক এনেদৰে উৎসাহ উদ্দীপনা দিয়ে, দান বৰঙণিৰে আমাক সহায় সাহাৰ্য কৰে। তাৰ কাৰণে মই ভক্তপ্ৰাণ ৰাইজক এই চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আহ্বান জনাইছোঁ। হাজোৰ পৰা কমলা কান্দ দাসৰ ৰিপৰ্ট, অসম আদিত্য।